মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ৬ষ্ঠম মান শ্ৰেণীৰ অসমীয়া সাহিত্যৰ এটা গল্প তোমালোকৰ লগত আলোচনা কৰিম আৰু এই গল্পৰ প্ৰত্যেকটো প্ৰশ্ন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা। আজিৰ গল্পটো হৈছে বুধিয়ক বীৰবল আৰু এই বুধিয়ক বীৰবলৰ প্ৰশ্নকেইটা হৈছে অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল? আমি এনচাৰটো এনেকৈ দিম, অৰণ্যত চিকাৰ কৰি সম্ৰাট আকবৰে ভাল পাইছিল। ক নম্বৰ প্ৰশ্ন, ফেঁচা দুটাই কুৰলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল? ইয়াৰ এনচাৰ এনেকুৱা হ'ব, ফেঁচা দুটাই কুৰলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিলে, বীৰবল তুমিতো পহু পক্ষীৰ মাত বুজি পোৱা, এই ফেঁচা দুটাই কি কথা পাতি আছে? নেক্সট প্ৰশ্ন, আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল? এনচাৰ, আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে ক'লে, জাহাপনা ফেঁচা দুটাত দুখন অৰণ্য ৰজা, সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। নেক্সট প্ৰশ্ন, পহু পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল? এনচাৰ, ৰাজকন্যাৰ পিতাকে বৰ্তমান 25খন মানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল। নেক্সট প্ৰশ্ন, ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিবলৈ কৈছিল? ৰাজকন্যাৰ পিতাকে বৰ্তমান 25খন মানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল। তাৰপিছত ৰাজকন্যাৰ পিতাকে 2 মাহ সময় কিয় বিচাৰিছিল? যিহেতু পহু পক্ষী নথকা তেনে অৰণ্য 25খন মানহে আছিল আৰু এই 2টা মাহত সম্ৰাটে বাকী থকা অৰণ্যৰ পহু পক্ষী চিকাৰ কৰি নিশেষ কৰি দিব। তেতিয়া তেনেকুৱা অৰণ্য 50খনতকৈ অধিক দিব পাৰিব। সেইকাৰণে 2 মাহ সময় বিচাৰিছিল। তাৰপিছত অৰণ্যত চিকাৰ কৰি থাকিলে পহু পক্ষী নিশেষ হৈ যাব বুলি কোনে কৈছিল? উক্ত কথাখিনি পাত্ৰীৰ পিতৃয়ে কৈছিল। প্ৰশ্ন, বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিছিল? বীৰবলে কোৱা কথাখিনি হাড়ে হিমজে বুজি নিজে নিজে উপলব্ধি কৰিলে যে এনেকৈ চিকাৰ কৰি থাকিলে অৰণ্যত পহু পক্ষী নাথাকিব। তাৰপিছত প্ৰশ্ন, আকবৰে শেষত বীৰবলক কি কথা কৈছিল? আকবৰে শেষত বীৰবলক ক'লে, আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। তাৰপিছত হৈছে বাক্য ৰচনা কৰা। কথা চহকী, কথা চোৱা, কথা শুনা, কথা ৰাগ। কথা চহকী, কথা চহকী মানুহক সকলোৱে সমাদৰ কৰে। কথা চোৱা মণিমাই ঘৰত কাম বন নকৰি ঘৰে ঘৰে কথা চোবাই ফুৰে। কথা শুন, মাক দেউতাকৰ কথা শুনি ৰহিমে জীৱনত উন্নতি কৰিব পাৰিলে। কথা ৰাগ, ৰাণীয়ে মাক দেউতাকৰ কথা ৰাখিবৰ বাবে নাৰ্ছত যোগদান। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টো পাৰা মানে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন অসমীয়াৰ ভিডিঅ'সমূহ চাই থাকিবা। থেংক ইউ।